মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে বছৰিকা পৰীক্ষাৰ 2022-23 বৰ্ষৰ তৃতীয়মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন মই তোমালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যদি আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি দেখিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। তেন্তে আহা আমি আগবাঢ়ি যাওঁ। ইয়াত মই তোমালোকক প্ৰশ্নসমূহ দিছোঁ, কৰ পৰাই নিয়লৈকে দিছোঁ। এতিয়া মই উত্তৰখিনি কৈ দিওঁ আৰু মই প্ৰশ্ন তোমালোকক নেদেখাওঁ। এইটো ফাৰ্ষ্ট পেজটো মই তোমালোকক দেখুৱাই দিছোঁ আৰু দ্বিতীয় পৃষ্ঠাটো মই পিছত দেখুৱাই দিম। এতিয়া ক'বলৈ আৰম্ভ কৰোঁ। কুঁৱলীবোৰ উৱলিবলৈ কি কৰিব লাগিব? ৰ'দ দিব লাগিব। খ নম্বৰ, আকাশ বন্তি কি? উত্তৰ, বৰ দীঘল এডাল বাঁহৰ একেবাৰে মূৰত জ্বলোৱা এগছি বন্তি। গ নম্বৰ, পঁইতাচোৰণী বাইদেউৰ মাখি ভাইটিৰ ওপৰত কিয় খং উঠিছিল? উত্তৰটো, পঁইতাচোৰণী বাইদেৱে ভাল পোৱা বস্তু মাখি ভাইটিয়ে আগতেই খাই থৈ দিয়ে, এই কাৰণে পঁইতাচোৰণী বাইদেউৰ মাখি ভাইটিৰ ওপৰত খং উঠিছিল। আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ, চুকাফা। ঙ নম্বৰ, বাপু কণৰ এছাৰি ডালৰ বাঢ়নি তাঁৰৰ ওপৰত কিয় খং উঠিছিল? তাৰ গাত লগাই থোৱাত তাৰ বৰ খং উঠিছিল। প্ৰথম ছ নম্বৰ, ৰদালি এ ৰ'দ দে কবিতাটিৰ কবিজনৰ নাম কি? প্ৰথম ছ নম্বৰ হৈছে ৰদালিয়ে ৰ'দ দে কবিতাটিৰ কবিজনৰ নাম কি? উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈ। দ্বিতীয় ছ নম্বৰ, মাকৰ বকনি শুনি কবিয়ে কি হেৰুৱাব লগা হৈছে? উমতি হেৰুৱাব লগা হৈছে। জ নম্বৰ, ৰুগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাব লগীয়া হৈছিল? ভিক্ষা কৰি। ঝ নম্বৰ, পৰুৱাবোৰ কামিলা হ'ল কেনেকৈ? পাঠটিত ভৱেন কুমাৰ বৰাৰ কোনখন কিতাপৰ পৰা লোৱা হৈছে? ফচলৰ পৰা। ঞ নম্বৰ, নৱকান্ত বৰুৱাই শিশুৰ বাবে ৰচনা কৰা এখন কিতাপৰ নাম লিখা। উত্তৰ, আখৰৰ জখলা। ইয়াত আমি ছেকেণ্ড পৃষ্ঠালৈ গৈছোঁ। ইয়াত দিছে তলৰ দিয়া প্ৰশ্নবোৰৰ ২-৩টা মান বাক্যত হোৱাকৈ উত্তৰ লিখা। এতিয়া মই তাৰে প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰত আগবঢ়ালোঁ। ক নম্বৰটো দিছে এছাৰি আৰু বাঢ়নি তাঁৰৰ মাজত কোন আৰু কিয় শ্ৰেষ্ঠ লিখা। উত্তৰ, বাঢ়নি তাঁৰ বহুত শ্ৰেষ্ঠ, কাৰণ বাঢ়নিয়ে আমাৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ সহায় কৰে। খ নম্বৰ, চোৰ বিলাকৰ ঘৰটোত জুই লগাত পৰুৱা বিলাকৰ কেনে অৱস্থা হ'ল? উত্তৰ, দুৰৱস্থাৰ সীমা নোহোৱা হ'ল। ক'ত যাব, কি খাব ঠাৱৰ কৰিব নোৱাৰা হ'ল। গ নম্বৰ, কাতি বিহুক কিয় কঙালী বিহু বোলে? উত্তৰ, কাতি বিহুক কঙালী বিহু বোলে কাৰণ কঙাল মানে দুখীয়া। এই বিহুত খাদ্যৰ নাটনি অভাৱ থকাকে বুজায় বাবে কাতি বিহুক কঙালী বিহু বোলে। খ নম্বৰ, ৰুদ্ৰসিংহই মাকৰ স্মৃতিত কি কি সজাইছিল? উত্তৰ, জয়দৌল আৰু জয়সাগৰ পুখুৰী। ঙ নম্বৰ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? তেওঁক কি উপাধিৰে বিভূষিত কৰা হৈছে? উত্তৰ, গোপীনাথ বৰদলৈ। লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে। তাৰপিছত ৩ নম্বৰটো মই লিখি দিয়া নাই, যিহেতু ৰদালিয়ে ৰ'দ দে কবিতাটিৰ প্ৰথম ৬ শাৰী তোমালোকক মুখস্থ লিখিবলৈ দিছে। তাৰ পিছৰ প্ৰশ্নলৈ মই গৈছোঁ। একোটাকৈ শব্দ অৰ্থ লিখিব দিছে। ইয়াত নাটনি দিছে, ৰাজত্ব দিছে আৰু হেঙেতা দিছে। নাটনিৰ হ'ল অভাৱ, ৰাজত্বৰ শাসন, হেঙেতা মানে বৰ চেঁচা। ৫ নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ আমি। কোনে কৈছিল, কাক কৈছিল? ঠিকে আছে তুমি, কিন্তু মই নহালৈ ভেটিটো নাবান্ধিবা। এই কথাষাৰ কোনে কৈছিলে? পলাশে ককাকক কৈছিলে। তোমালোকে লিখোঁতে এনেকৈ লিখিবা, উক্ত কথাষাৰ পলাশে ককাকক কৈছিলে। খ নম্বৰ, আঐ দেহি তহঁতলৈ বেয়াই লাগে। উক্ত কথাষাৰ শহাপহুটোৱে পৰুৱাবোৰক কৈছিল। গ নম্বৰ, ইহ তুমি হবলা গমেই পোৱা নাই,
আজি ঘৰত মানুহ নাই নহয়। উত্তৰ হৈছে উক্ত কথাষাৰ মাখিয়ে পঁইতাচোৰণী বাইদেউক কৈছিল। তাৰপিছত 6 নম্বৰ বাক্য ৰচনা তৰা তপৰাই চাফ চিকুণ। এতিয়া বাক্য ৰচনাটো বাৰু মোৰ মতে দিছোঁ, কিন্তু সকলোৱে নিজৰ নিজৰ মতে লিখিব পাৰিবা, কোনো কথা নাই তাতে। তৰা নিশাৰ আকাশত অজস্ৰ তৰা জিলিকি থাকে। তপৰাই পলাশে সকলো প্ৰশ্নৰ তপৰাই উত্তৰ দিলে। চাফ চিকুণ আমাৰ চৌপাশৰ পৰিৱেশ চাফ চিকুণকৈ ৰাখিব লাগে। ইয়াত এটা হাইফেন দি দিবা। তাৰপিছত পিছলৈ মই গৈছোঁ 7 নম্বৰলৈ। বিপৰীত অৰ্থ বুজোৱা শব্দ। বিপৰীত অৰ্থ বুজোৱা শব্দ হ'লে উত্তৰ হ'লে কি হৈছে দক্ষিণ, সৃষ্টি ধ্বংস, লাভ লোকচান, ৰজা প্ৰজা। 8 নম্বৰটো আছে একে অৰ্থ বুজোৱা শব্দ। আকাশ গগন, ঘৰ গৃহ, ৰুগীয়া বেমাৰী, গধূলি সন্ধিয়া। তলৰ খালী ঠাইত উপযুক্ত শব্দবোৰ বহুৱা। মান থকা লোক, দা কটাৰী গৰুটাজন, ল'ৰা মনৰ যিজন, শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা মানুহ। ইয়াত মই লিখি দিছোঁ, তোমালোকে ইয়াতে চাবা। মান কৰা লোক মানি, দা কটাৰী গৰুটাজন কমাৰ, ল'ৰা মনৰ যিজন ল'ৰামতীয়া, শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা মানুহ শ্ৰমিক। তাৰ পাছত ইয়াতে আছে উদাহৰণত দেখুওৱাৰ দৰে লিখা। ইয়াত উদাহৰণ এটা দি দিছে বন বন। বনৰ জাগাত আমি কি কৰিব লাগে, দীৰ্ঘই আৰু উন্দিষ্টত আকাৰে ইয়াতো লগাব লাগে, মানে বনৰীয়া, পাহাৰীয়া, জগৰীয়া, চহৰীয়া আৰু নগৰীয়া। ইয়াত মই লিখি দিছোঁ। তাৰপিছত আমি পিছৰ পেজলৈকে যাম। ইয়াত মই এইখিনি বহীত লিখি দিয়া নাই, যিহেতু ইয়াতে আছে, ইয়াত ঠাই থকা বাবে মই ইয়াতে লিখি দিছোঁ। কাষৰ বাকচৰ পৰা উপযুক্ত শব্দ বিচাৰি খালী ঠাইত বহুৱা। ইয়াত তোমালোকৰ এনেকুৱা থাকিব, এই শব্দবোৰৰ লগত ইয়াৰে কোনটো মিলিব সেইটো আমি ইয়াতে লিখিব লাগিব। বা বাতৰি, ঘৰ দুৱাৰ, সাজ পাৰ, সাজোন কাচোন। আৰু উদাহৰণ দিয়াৰ দৰে লিখা। মচি যোগ কাচি, মচি কাচি। ইয়াতে যোগ চিন দিয়া আছে মাজে মাজে, আমি হাইফেন দি পিনে বহুৱাই লিখিব লাগিব। তাৰপিছত খালী ঠাইত উপযুক্ত শব্দ বহুৱা। ল'ৰাটোৱে ঠক ঠককৈ কঁপিছে। গিৰ গিৰ কৈ মেঘে গাজিছে। গছৰ ডালত কুলি চৰাইজনীয়ে কু কু কৈ বিনাইছে। ঘ নম্বৰ মেকুৰীটোৱে মিউ মিউ কৈ ঘূৰি ফুৰিছে। ইয়াত এটা মিলাই থৈ দিয়া আছে যে গৰম মানে কি হ'ব, ধুনীয়া ফুলনি, খোলা পাত্ৰ, ৰঙা গোলাপ, গৰম দেশ। 15 নম্বৰটো দিছে, সাঁথৰ দিছে আমাক। পেট ডাঙৰ মুখ সৰু, গিলি থৈ মানুহ গৰু। সেইটো হ'ব জুই। 6 নম্বৰটো দিছে 4টাকৈ ভৰি মোৰ, হাত হ'লে দুখন, আনক মই কোলাত লওঁ যিমানেই হওক ওজন। সেইটো আমাৰ চকী হ'ব, যিহেতু চকীখনে আমাৰ ওজনটো ভাৰটো ল'বলৈ পাৰে। ৰচনাটো নিশ্চয় তোমালোকৰ বিদ্যালয়সমূহৰ পৰা দিছে, তোমালোকৰ নিজাকৈ বিদ্যালয় থকাবোৰ। আৰু শংকৰদেৱৰ বিষয়ে যদি তোমালোকক প্ৰয়োজন হয় তেন্তে মোক জনাবা, মই তোমালোকক ৰচনাখন চুটিভাৱে লিখি দিম। এতিয়া আমি দ্ৰুত পাঠলৈ যাওঁ। বহুদিন বৰষুণ নহ'ব বুলি বগলীক কোনে কৈছিল? জ্যোতিষীজনে। ৰাজকোঁৱৰহঁত কলৈ গুচি গৈছিল? ৰোহনা চললৈ। উপস্থিত বুদ্ধিৰে বিপদৰ পৰা হাত সৰা মাছটোৰ নাম কি? প্ৰতুপন্নমতী। ঘ নম্বৰ কোনে কেঁকুৰাক পিঠিত তুলি লৈ গৈছিল? বগলীয়ে। ঙ নম্বৰ কোনটো মাছৰ মৃত্যু ঘটিল? যত ভৱিষ্য। প্ৰথম 6 নম্বৰ ৰাজকোঁৱৰহঁতে ৰত্নবোৰ ক'ত লুকুৱাই ৰাখিছিল? পেটত। 18 নম্বৰ দিছে কোনে কাক কৈছিল? ক নম্বৰ গতিকে আমি বাচি থাকিবলৈ অইন এখন বিললৈ যোৱাটোৱেই ভাল। উক্ত কথাষাৰ অনাগত বিধাতাই আন মাছবোৰক কৈছিল। খ নম্বৰ কোৱাচোন কেনেকৈনো আমি এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰিম? উক্ত কথাষাৰ কেঁকুৰাই বগলীক কৈছিল। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি 2022-23 বৰ্ষৰ এই আটাইসমূহ প্ৰশ্ন কাকতৰ আটাই উত্তৰসমূহ তোমালোকৰ ওচৰত আগবঢ়ালোঁ। এই উত্তৰসমূহ তোমালোকে ধুনীয়াকৈ এখন বহীত টুকি ল'বা আৰু লগতে
পঢ়িবলৈ যত্ন কৰিবা, যি তোমালোকৰ বছৰিকা পৰীক্ষাত বহুখিনি সহায় আগবঢ়াব। তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মই এতিয়া বিদায় ল'বলৈ বিচাৰিছোঁ। ধন্যবাদ আৰু ইয়াতে মই সমাপ্ত কৰিছোঁ।